বিগত প্ৰায় 20 দিন ধৰি শিৱসাগৰ জিলা বানাক্ৰান্ত হৈ আছিলে আৰু অসংখ্য সমস্যাৰে জনজীৱন তথা ছাত্ৰ ছাত্ৰীসকলক বিপদত পেলাই আছিলে। গতিকে এতিয়া লাহে লাহে পৰিস্থিতি উন্নত হৈছে। যিহেতু 1 তাৰিখৰ পৰা 1 আগষ্টৰ পৰা আমাৰ বিদ্যালয়সমূহ খোলা কথা আছিলে, কিন্তু সৰহসংখ্যক বিদ্যালয়, বিশেষকৈ 555খন বিদ্যালয় বানৰ কবলত পৰাৰ বাবে আমি বিদ্যালয়ৰ যিটো গৰম বন্ধ খোলাৰ সময়সীমা জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশানুক্ৰমে আজিৰ তাৰিখলৈকে 9 তাৰিখলৈকে বন্ধ আছিলে আৰু আজিৰ তাৰিখত আমি খোলাৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে সেই নিৰ্দেশনাটো অনুসৰি কালি এটা নিৰ্দেশনা জাৰি কৰা হ'ল শিক্ষা বিভাগৰ তৰফৰ পৰা, যে যিখিনি বিদ্যালয় আমাৰ পানীৰ তলত এতিয়াও আছে, যিখিনি বিদ্যালয় এতিয়াও ৰিলিফ কেম্প হিচাপে ব্যৱহাৰ হৈ আছে, আৰু যিখিনি বিদ্যালয় এতিয়াও আপোনাৰ চাফ চিকুণ সম্পূৰ্ণ হোৱা নাই, বিশেষকৈ নাজিৰা অঞ্চলৰ বহু বিদ্যালয় য'ত এতিয়াও পলসখিনি আমি চাফা কৰিব পৰা নাই। গতিকে সেই বিদ্যালয়সমূহ সদ্যহতে বন্ধ কৰা হৈছে। সেইখিনি যেতিয়ালৈকে পানী নুশুকায় বা ৰিলিফ কেম্প হিচাপে সেইখিনি আঁতৰি নাযায়, তেতিয়ালৈকে বিদ্যালয়খিনি সাধাৰণ পাঠদান সম্ভৱপৰ নহয়। বাকী বিদ্যালয়খিনিৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে যে বিদ্যালয় প্ৰধানজনে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সম্পৰ্কত তেওঁলোকে লক্ষ্য ৰাখিব। যদি দেখে যে বিদ্যালয়খন এতিয়াও খোলাৰ উপযোগী হৈ থকা নাই, তেতিয়া ততাতৈয়াকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বা আমাক জনাব। আমি তেতিয়া তাৰ ওপৰত এটা পৰ্যবেক্ষণ কৰি আমি ব্যৱস্থা ল'ম। আৰু যিসকল বিভিন্ন নিৰ্দেশনা জাৰি কৰা হৈছে, কালি যিটো নিৰ্দেশনা আছে বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব, প্ৰাথমিক খণ্ড বিষয়াসকলক নিৰ্দেশনা জাৰি কৰা হৈছে যে তেওঁলোকে কেনেকৈ বিদ্যালয়সমূহ পৰ্যবেক্ষণ কৰিব। গতিকে আমি সম্পূৰ্ণ সষ্টম হৈ আছো। আমি আশা কৰিছো শিৱসাগৰ জিলালৈ সাধাৰণ অৱস্থা ঘূৰি আহিছে। গতিকে আমি আশা কৰাৰ ধৰণে অনাগত 4-5 দিনৰ পিছত আমি সম্পূৰ্ণ আগৰ অৱস্থালৈ আনিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। এতিয়া প্ৰকৃতিৰ যি এটা আমি তাণ্ডৱ দেখা গ'ল, প্ৰকৃতিৰ যিটো এটা প্ৰকৃতিৰ যাৰ কাৰণে আমি আজি শিৱসাগৰ জিলাখন সমূহ ছাত্ৰ ছাত্ৰী ভুক্তভোগী হৈছে, আমি আশা কৰিছো 3-4 দিনৰ ভিতৰত এই পৰিস্থিতিৰ পৰা আমি উদ্ধাৰ পাম। আমাক চৰকাৰৰ তৰফৰ পৰা, অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পাঠ্যপুথি যোগান আহি আছে। এতিয়ালৈকে আমি সম্পূৰ্ণ আমাৰ তাত তথ্য পৰা নাই, কাৰণ ছাত্ৰ ছাত্ৰীসকল এতিয়াও আহি আছে বিদ্যালয়লৈ, বহুত আহিব পৰা নাই যিহেতু তেওঁলোকৰ ঘৰ এতিয়াও চাফা হোৱা নাই বা 2-এটা ঘৰ পানীৰ তলত আছে। তেওঁলোকক আহিলে প্ৰকৃতাৰ্থত আমাৰ কিমান পাঠ্যপুথিৰ প্ৰয়োজন সেইখিনি আমি গম পাম। কিন্তু পাঠ্যপুথি ইতিমধ্যে পৰ্যাপ্ত পৰিমাণে অসম চৰকাৰৰ পৰা যোগান ধৰা হৈছে। আৰু যিখিনি বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহিব পৰা নাই, তাৰ বাবে আমি নিৰ্দেশনা জাৰি কৰা হৈছে যে তেওঁলোকে সম্পূৰ্ণ বিদ্যালয়খনত যেতিয়া 90% ওপৰত ছাত্ৰ ছাত্ৰী আহিব, তেতিয়া পাঠ্যক্ৰমটো আগুৱাই নিবলৈ কোৱা হৈছে। নহবা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাসস্থানৰ অসুবিধাৰ বাবে, ৰাস্তাৰ অসুবিধাৰ বাবে বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ কাৰণে আহিব পৰা নাই, তেওঁলোক পিছ পৰি যাব। সেইটো কাৰণে আমি অনাগত 6-7 দিনলৈকে, যিহেতু গৰম বন্ধৰ পিছত আগতেও এনেকুৱা কাম কৰা হয় যে গৰম বন্ধৰ পিছত ছাত্ৰ ছাত্ৰীসকল পাঠদানৰ পৰা আঁতৰি থাকে, তেওঁলোকক প্ৰথম 4-5 দিন অকণমান ৰিভিজন দিয়ে, তেওঁলোকৰ আগৰ পাঠসমূহ পাঠোদ্ধাৰ কৰিবলৈ তেওঁলোকক সময় দিয়ে। গতিকে সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে। আৰু বিভিন্ন ব্যৱস্থা লোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ যাতে কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয়, তাৰ কাৰণে আমি ব্যৱস্থা লৈছো। যিখিনি তেওঁলোকৰ অভাৱ অভিযোগ আছে সেইখিনি আজি বা কাইলে বা এই অনাগত 3-4 দিনত আমি তেওঁলোকৰ পৰা জানিম, আৰু সেইমতে আমি ব্যৱস্থা ল'ম বুলি আশা কৰিছো। এতিয়ালৈকে খোলাৰ ক্ষেত্ৰত কৈছো, প্ৰতিদিনে আমাৰ কেইবাখনো বিদ্যালয় খোলাৰ উপযোগী হৈ আহিছে। কালি তাৰিখলৈকে প্ৰায় 140খন বিদ্যালয় এতিয়াও খুলিব পৰা অৱস্থাত নাছিলে। আজি ৰাতিপুৱাৰ পৰা এতিয়া আপ্ৰাণ চেষ্টা চলাই আছে, PWD বা লোক নিৰ্মাণ বিভাগেও চলাই আছে, আমাৰ প্ৰশাসনেও বহুত চেষ্টা কৰি আছে। গতিকে প্ৰতিদিনে সংখ্যাটো সলনি হৈ গৈ আছে। কিছুমান বিদ্যালয়ৰ পৰা কালি 2খন বিদ্যালয়ৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে ওলাই গৈছে বুলি আমাক জনাইছে। গতিকে সেইখিনি আজি বা কাইলৈৰ ভিতৰত চাফ চিকুণ কৰিম। গতিকে সম্পূৰ্ণ 555খন বিদ্যালয় আমাৰ যিহেতু বানৰ কবলত পৰিছিলে, এতিয়া আমি 140খন বিদ্যালয় খুলিব পৰা অৱস্থাত নাই।
সেই সংখ্যাটো মই কালি সংখ্যাৰ ভিত্তিত কৈছো, আজি সেইটোখন তাতকৈও কমিব পাৰে, গতিকে খুলিব পৰা সংখ্যাটো আজি আৰু বাঢ়িব, এনেকে অনাগত 3-4 দিনত আমাৰ সেইটো বাঢ়ি আহিব।